Welcome to my YouTube channel Assam Career Job আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিআৰ 3.0 ক্ষেত্ৰত 2026 ৰ ক্ষেত্ৰত যে 26500টা পদ আছে তাৰ এপ্লাই সমূহ ফেব্ৰুৱাৰী মাৰ্চ মাহত এপ্লাই সমূহ হ'ব পাৰে বা কেতিয়া আহিব পাৰে এই সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিঅ আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা জানিব পাৰিব আৰু যদি আপোনালোকে ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ প্ৰতিদিন পাই থাকিব বাবে আৰু মোৰ WhatsApp চেনেল লিংক ভিডিঅ ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে এডিআৰ 3.0 2026 ৰ ক্ষেত্ৰত 26500টা পদৰ ক্ষেত্ৰত এটা ডাঙৰ আপডেট আহিছে সো এডিআৰ 3.0 ক্ষেত্ৰত যে আপোনালোকে এক্সাম সমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব আৰু এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিবৰ কাৰণে আমাৰ টিমৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনা সমূহ কৰিব পাৰে কোৰ্সটো কথা ডিটেইলছত জনাৰ আগতে প্ৰথমে দুটামান কথা জনাই লব বিচাৰিছো এই কোৰ্সটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় আৰু সেকেন্ড কথাটো যে কোৰ্সটো যে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলে হ'ব বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব সকলোখিনি ইয়াতে পাই যাব থাৰ্ড কথাটো যে কোৰ্সটো যে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব এতিয়া আপোনালোকে কোৰ্সটো আন্ডাৰত কি লাভ কৰিব সেইখিনি কথা জনাই আছো তাৰ আগতে ক'ব বিচাৰিছো কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াৰ WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি লব পাৰিব সো এতিয়া মই আপোনালোক ডিটেইলছ জানিব বিচাৰিছো কোৰ্সটো কি লাভ কৰিব কি এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 2026-27 বৰ্ষৰ ক্ষেত্ৰত এডিআৰ 3.0 ক্ষেত্ৰত ওৱান অফ দা বেষ্ট কোৰ্স হয় ইয়াত দেখিব হৈছে 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে এই সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব আৰু কি সাবজেক্ট লাভ কৰিব পাৰিব আৰু আসামিজ আৰু ইংলিছ মিডিয়াম লাভ কৰিব কি সাবজেক্ট লাভ কৰিব হেতু জনাই দিব বিচাৰিছো সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক সোশ্যাল ষ্টাডি হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক সকলোখিনি লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে মেথমেটিক্স লাভ কৰিব পাৰিব ৰিজনিং লাভ কৰিব পাৰিব ইংলিশ গ্ৰামাৰ লাভ কৰিব পাৰিব সকলোখিনি সাবজেক্ট লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব ফুল লেন্থৰ 10খন টেষ্ট পেপাৰ লাভ কৰিব পাৰিব যেটো আপকামিং এডিআৰ 3.0 এক্সাম লেভেলৰ যিখন হয় আৰু তাৰ পিছত আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব লগতে এনসাৰ শিট এই গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব আৰু এই সকলোখিনি লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো 2026-27 বৰ্ষৰ বেস কৰি বনোৱা আছে সো ওৱান অফ দা বেষ্ট কোৰ্স হয় আৰু এই সকলোখিনি লাভ কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9864881276 ইয়াত আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে সকলোখিনি আপোনালোকে পাই যাব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ এই কোৰ্সটো বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু এইটোত আপোনালোকৰ মই কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো ক'বই নালাগে কাৰেণ্ট এফেয়াৰ্ছ একদম আপকামিং যে আপোনালোকৰ যিখিনি গভৰ্ণমেণ্ট স্কিম আছে তাৰ বজতে ইয়াত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এড কৰা হৈছে সো ওৱান অফ দা বেষ্ট কোৰ্স হয় আৰু আপোনালোকে নিশ্চয় ৰিভিউবিলাক আমাৰ চেনেলত চাইছে সকলোৱে কোৰ্সটো ভালেই পাইছে যি সকলে বাই কৰিছে আৰু যদি আপোনালোকে এতিয়ালৈকে কৰা নাই আপোনালোকে এতিয়ালৈকে যদি নাই কৰা আপোনালোকে কৰি লওক কিয়নো যেটো 50% অফাৰ সম্পৰ্কে মই যেটো কথা কৈছো সেই অফাৰটো আপোনালোকে বেছি দিন বা বেছি টাইম নাপাব কিয়নো অফাৰটো শেষ হ'বলৈ গৈ আছে সো সোনকালে এই কোৰ্সটো আপোনালোকে বাই কৰি লওক অফাৰটো শেষ হোৱাৰ আগতে কাৰণ অফাৰটো শেষ হ'লে আপোনালোকৰ প্ৰাইচটো বেছিকৈ দিবলগীয়া হ'ব পাৰে সো সোনকালে গৈ বাই কৰি লওক এতিয়া হলো এডিআৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হোৱেন আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 ভেকেন্সি মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 ভেকেন্সি সমূহ কেতিয়া এনাউন্স কৰা হ'ব আৰু মই আপোনালোকক থাম্বনেল লিখিছো যে ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই হ'ব নেকি কোৱেশ্চন মাৰ্ক দিয়া আছে মানে এপ্লাই হ'ব নে নহয় তাৰ ওপৰত মই আপোনালোকক ডাউটখিনি ক্লিয়াৰ কৰি দিম সো মই ভিডিঅটো শেষলৈকে চালে সকলোখিনি গম পাব পাৰিব তাৰ আগতে মই আপোনালোকক এডিআৰ 3.0 সম্পৰ্কে এটা মই আপোনালোকক আবাস দি দিব বিচাৰিছো আপোনালোকে নিশ্চয় গম পায় এডিআৰ হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যেটো অসমৰ প্ৰত্যক্ষ নিযুক্তি অসমৰ যিমানখিনি আপোনালোকৰ ডিপাৰ্টমেন্ট আছে এই সকলোখিনি ডিপাৰ্টমেন্ট একলগ কৰি এডিআৰ আন্ডাৰত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সাম পতা হয় যাৰ দ্বাৰা সিলেকশন সমূহ গ্ৰেড 4 লেভেলৰ দিয়া হয় আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ
তিনি ধৰণৰ থাকে এটা হৈছে 12 পাছ লেভেলৰ যিটো আপোনালোকৰ গ্ৰেড 3 লেভেলতে পৰিব আৰু এটা হৈছে আপোনালোকৰ ডিগ্ৰী পাছ লেভেলৰ আৰু কম্পিউটাৰ লেভেলটো তাৰ লগতে সোমাই থাকে বাকি যিখিনি আপোনালোকৰ ড্ৰাইভাৰ লেভেলৰ থাকে যিখিনি মাত্ৰ 10 পাছৰ লগত আপোনালোকৰ LMV এখন লাইসেন্স প্ৰয়োজন হয় আবেদনসমূহ কৰিবলৈ আৰু বাকি যিখিনি গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ থাকে এটা হৈছে আপোনালোকৰ 8 পাছ আৰু এটা হৈছে 10 পাছ আৰু 8 পাছৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ যিখিনি সিম্পল যদি আপোনালোকে 8 পাছ কৰিছে বা 8 পাছ কৰিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 10 পাছৰ কাৰণে আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 4 লেভেলৰ যেটো আৰু কিন্তু গ্ৰেড 4 লেভেলৰ 12 পাছতকৈ ওপৰ হলে আবেদন কৰিব নোৱাৰে আৰু গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম 12 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বাকি এখিনি লেভেলখিনি কৈ দিলৈ বাকি এখিনি লেভেলত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব আৰু প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ পেপাৰ থাকে গ্ৰেড 4 ক্ষেত্ৰত বেলেগ পেপাৰ হয় গ্ৰেড 3 ক্ষেত্ৰত বেলেগ পেপাৰ হয় সো ওয়ান অফ দা বেষ্ট আপোনালোকৰ এটা অপৰচুনিটি হয় আৰু অতি সোনকালে ভেকেন্সিখিনি আহিবলৈ গৈ আছে আপোনালোকে নিশ্চয় গম পায় মই আপোনালোক থামনেল দিছিলো ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই হ'ব নেকি তাৰ ওপৰত যেটো আপডেট হৈছে মই সেইটো কথা আপোনালোকক জনাই দিব বিচাৰিছো বিশেষকৈ আপোনালোকে নিশ্চয় গম পায় CM ছাৰে কিছুদিনৰ আগতে ঘোষণা কৰিছিল যে আপোনালোকৰ এডিৰি যিখিনি ভেকেন্সি হেখিনি নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী মাহত দিয়া হ'ব বুলি কৈছে নতুন নোটিফিকেশন কিন্তু বৰ্তমান সময়ত নতুন নোটিফিকেশন অহা নাই কিয়নো এডিৰি 2.0 ৰ যিখিনি এপইন্টমেন্ট সেই এপইন্টমেন্ট সমূহে আপোনালোকে অক্টোবৰ মাহৰ 10 তাৰিখে দিলেগৈ সো তাৰ ওপৰত আপোনালোকে বেছ কৰি অক্টোবৰ মাহৰ 10 তাৰিখে দিয়া কথা আছে কিন্তু তেতিয়া গৈ দিলেগে জানুৱাৰী মাহৰ 10 তাৰিখে সো তাৰ ওপৰত আপোনালোকে বেছ কৰি ক'ব পাৰে যে ইয়াৰ ভেকেন্সি সমূহ ফেব্ৰুৱাৰী মাহত অহাৰ চান্স আছে আৰু ফুললি আপোনালোকৰ চান্স আছে আৰু বাকি ক্ষেত্ৰত আপোনালোকে ধৰি ল'ব পাৰে যে ফেব্ৰুৱাৰী মাহত ভেকেন্সি সমূহ আহিব কিন্তু ভেকেন্সি সমূহ অহাৰ ওপৰত বা আপোনালোকৰ এক্সাম সমূহ আপোনালোকে যিখিনি এক্সামসমূহ আছে এক্সামসমূহ আপোনালোকে সময়মতে অনুষ্ঠিত হ'ব সো এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচনসমূহ কৰি থাকক যাতে আপোনালোকে এক্সামসমূহ হোৱাৰ লগালগ আপোনালোকে যাতে হুৰমুৰ বা আলুলৈকে পঢ়িবলগীয়া নহয় তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ফুললি 100% পঢ়ি থাকিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এতিয়াৰ পৰা ফুললি পঢ়িবৰ কাৰণে তাৰ কাৰণে যেটো আমাৰ টিমৰ তৰফৰ কোৰ্স প্ৰস্তুত কৰা হৈছে সেই কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব আৰু সেই কোৰ্সটোত আপোনালোকে সকলোখিনি প্ৰিভিয়াছ কোৱেশ্চন পেপাৰৰ পৰা আদি কৰি মক টেষ্টৰ পৰা আদি কৰি কুৱেশ্চন এনসাৰৰ পৰা আদি কৰি সাবজেক্ট এনালাইসিছৰ পৰা আদি কৰি টপিক এনালাইসিছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্সটোৰ আন্ডাৰতে এভেইলেবল পাই যাব সো কোৰ্সটো বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9864881276 আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো ওয়ান অফ দা বেষ্ট কোৰ্স হয় আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়া-শুনাসমূহ কৰিব পাৰিব সো তাৰ কাৰণে আমাৰ WhatsApp নম্বৰ আপোনালোকে মেছেজ কৰিলে হ'ব আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহত ভেকেন্সি সমূহ এপ্লাই হোৱা আপোনালোকৰ বহুখিনি সংখ্যক চান্স আছে সো তাৰ কাৰণে আপোনালোকে এটিপি প্ৰিপাৰেচনসমূহ কৰি থাকক আৰু এই কোৰ্সটো মই জনাইছো 10000 কোৱেশ্চন উইথ এনসাৰ পৰা আদি কৰি আসামিজ ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে পাব অল টপিকৰ এ টু জেড এনালাইসিস সাবজেক্ট সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক কাৰেণ্ট এফেয়াৰ্ছ হওক সকলোখিনি লাভ কৰিব পাৰিব আৰু মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ লাভ কৰিব 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা একেবাৰে লেটেষ্ট কোৰ্স হয় কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9864001276 WhatsAppত মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব আজি ভিডিও ইমানে